আমি আদরণীয় জনাব বিচারিছো সীমান্ত সংগঠন সংঘের মূল পালিকা শক্তি সম্মানীয় প্রধান সম্পাদক মাননীয় শ্রী গোপাল ঠাকুরবাদ আমি তেখেতক আদৰণি জনাব সেৱা জনাইছো। আৰু পৰৱৰ্তী কাৰ্যসূচী আমি সংগ্ৰামৰ প্ৰধান সম্পাদক আগবঢ়াই নিবৰ কাৰণে সেৱা নিবেদন কৰিছো। কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনকৰণ তুমি প্রিয়তম পরমরিভূতা জানিয়া ললিখন তুমি প্রিয়তম পরমরিভূতা জানিয়া কৃষ্ণ উত্তর ভারতের সর্ববৃহৎ ধর্মীয় সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্রীমন্ত শংকর সংঘর মহামান্য পরিষেবা উপদেষ্টা রঘুবন্ধ দত্তবাবুৱে প্ৰমুখ কৰি শ্ৰীমন্ত শংকৰ সংঘৰ বিষয়সকল সন্মানীয় সদস্যসকল যোৰহাট জিলা শাখাৰ সন্মানীয় সভাপতি সম্পাদক আদৰণি সমিতিৰ সভাপতি সম্পাদকে কৰি আজি পবিত্ৰস্থলীত উপনীত হোৱা সমস্ত জনগণলৈ আমাৰ ফালৰ পৰা শ্ৰদ্ধা আৰু সেৱাভক্তি নিবেদন কৰিছো। আজিৰ পৰম পবিত্ৰ দিন আজিৰ পৰম পবিত্ৰ দিনতেই শ্ৰীমন্ত শংকৰ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন হব। এই লাইখুটা স্থাপনৰ লগে লগে আজিৰ পৰাই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাম কাজসমূহ আৰম্ভ হব। আমি লাইখুটা স্থাপন কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰ সংঘৰ মহামান্য পদাধিকাৰী শ্ৰদ্ধাৰ ভগৱান দেৱাবৰ্তনক আমি আমন্ত্ৰণ কৰিছো আৰু আমাৰ আমন্ত্ৰণ কৰে তেখেতে আহি যথাস্থানত উপস্থিত হৈছে। তেখেতক আমি বিনম্ৰভাৱে সেৱা জনাইছো। আজি লাইখুটা স্থাপনৰ পবিত্ৰ কৰ্ম সুচাৰুৰূপে সম্পন্ন কৰিবৰ কাৰণে তেখেতলৈ বিনম্ৰ আহ্বান জনাইছো আৰু ইয়াত সমবেত হৈ থকা সমস্ত লোকক এই অনুষ্ঠানটিত সহায় আৰু সহযোগিতা আগবঢ়াবৰ কাৰণে সেৱা জনাব। কৃষ্ণ হৰে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম জয় গুৰু শংকৰ হৰিদেৱনাথ গায়ন তোহারি স্মরণ করিলে হতগতি বারিক ভগবান বারিক ভগবান। কৃষ্ণ শংকৰ আমাৰ ইয়াত সমবেত হোৱা ভগৱন্তৰ চৈতন্যমূৰ্তি স্বৰূপ ভগত বান্ধৱ সমস্ত সমস্ত যুৱক যুৱতীসকল শ্ৰদ্ধাবোৰ গায়ক সাংবাদিক বন্ধুসকল আমি সহস্ৰ জনলৈ হস্তদ্ৰবাদ নিবেদন কৰিছো আৰু আমি আমাৰ বৰ ব্যস্ত কৰা এই দায়িত্বভাগ পালন কৰিবলৈ আমি আগবাঢ়িম। ইয়াৰ পূৰ্বে আমাৰ যিসকলে লাইখুটা স্থাপনত সংযোজিত হৈ আছে সেইসকলে খুব সাৱধানে কামটো কৰিব। যাৰ যাৰ হাতত ৰছীবিলাক আছে যেতিয়া যেনেকে টানিব লাগিব টানিব আৰু খুব সাৱধানে কৰিব, ভগৱন্তৰ কৃপা কৰিব। আৰু আমি ইয়াৰ গোটেই অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত ভগৱন্তৰ বাৰবদ্মত এভাগি প্ৰাৰ্থনা নিবেদন কৰিছো। আমি আশা কৰিছো আপোনাৰ সকলোৱে আমাৰ এই প্ৰাৰ্থনাত সহযোগ কৰিব। কৃষ্ণ হৰি স্থাপন হল। ইয়াৰ পৰা আমাৰ সমস্ত অধিৱেশনৰ কাম শুভ আৰম্ভণি হৈ গল আৰু ইয়াতে আমাৰ মূল মণ্ডপ হব আৰু আপোনাসকলে চাব ২ মাহৰ ভিতৰত সেইখন এখন মহানগৰীলৈ পৰিৱৰ্তন হব আৰু স্বপ্নপুৰী হৈ যাব, দ্বিতীয় বৈকুণ্ঠপুৰী পৰিণত হব। চাৰিওফালে আপুনি দেখিব গোটেই অৰণ্য কেৱল হৰিনামৰ ধ্বনি হৰিনামৰ ধ্বনি গোটেই হৈ যাব।
আমাৰ মহাপুৰুষ গুৰুমাৰ এই মহাবাণীবিলাক আদৰ্শবিলাক মানৱতাবাদৰ বাণীবিলাক গোটেইবিলাক ইয়াত মূৰ্তিবন্ত হৈ উঠিব চাব ইয়াত গোটেই আকাশ নিনাদিত হৈ যাব ইয়াৰ পৰা পাপ পবিত্ৰতা দূৰীভূত হৈ যাব আৰু গোটেই ঠাই কেৱল এইখিনি মহল্লা পথাৰেই নহয় গোটেই যোৰহাট মানে কেন্দ্ৰ কৰি সমস্ত এই আকাশ বতাহ মুখৰিত হৈ থাকিব হৰিনামত ধৰি জয় জয় ধ্বনিৰে সদায় থাকিব এই দুমাহ ধৰি আমাৰ মহা অধিৱেশন যেতিয়া 6, 7, 8, 9 এই 4টা কাৰ্যসূচীৰে অহা বছৰ তাৰমানে 2025 খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহৰ 6, 7, 8, 9 এই 4টা কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হ'ব আৰু আমাৰ আত্মবিশ্বাস আছে যে যোৰহাটবাসী ৰাইজে সমগ্ৰ যিমানবিলাক আমাৰ সংগী বাসকল আছে দূৰৱৰ্তী জিলা শাখাসমূহ আছে ওচৰতে যিমানবিলাক জিলা আছে আপোনাৰ ইয়াতে গোলাঘাট জিলা আছে বগাহাট জিলা আছে সেইফালে শিৱসাগৰ জিলা আছে এইফালে তিতাবৰ জিলা আছে নাজিৰা জিলা আছে আপোনাৰ মাজুলী জিলা আছে এই সকলো মাজে উদ্বিগ্ন কৰিব গতিকে আমি ভাবিছোঁ এটা লগতে লগালগ হৈ যাব আৰু আমাৰ জাতীয় জীৱনৰ যিটো মহত্ব আছে গৰিমা আছে অসমীয়া জাতীয় জীৱনৰ মহত্ব আৰু গৰিমা ইয়াত গুৰুত্বপূৰ্ণ হৈ থাকিব 27টা জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ থাকিব এক মাত এক গুৰু এক দেৱ এক হেড এইখিনি গোটেই আমি সকলোকে সমন্বয়ৰ বাৰ্তা আমি বিলাইছোঁ আপোনালোকে আমাৰ সহযোগিতা কৰিছে আমাক আপোনালোকে শতাৱধি ধন্যবাদ জনাইছোঁ কৃষ্ণ শংকৰ গুৰুদেৱে প্ৰাৰ্থনা উত্তৰ দিছে হাজাৰ লাখ মানুহ ইয়াত আমাৰ দায়বদ্ধসকল আহিছে যুৱক যুৱতীসকল আহিছে আমাৰ বৃদ্ধসকলে আহি ইয়াত সমাবেত হৈছে মই সকলোজনলৈ আমাৰ ভগৱন্তৰ কিবা আৰু গুৰুমাই কিবা আমি আশা কৰিছোঁ আৰু সকলোৰে জয় জয় ময় হৈ যায় সকলোৰে আনন্দময় পৰিৱেশ হৈ যাব আৰু সকলোৰে স্বাস্থ্য চেহেৰা ভালে থাকক আৰু সকলোৱে মিলি আমি জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় মিলি হৈ আমি এই মহা অধিৱেশনৰ দ্বাৰা সাফল্যমণ্ডিত কৰিব তাৰ কাৰণে আমি সকলোৰে চৰণত প্ৰণতি জনাইছোঁ নিৰঞ্জন ভগৱন্তৰ কিবা আমি আশা কৰিছোঁ আজিৰ পৰা আমাৰ যিটো 94 সংখ্যক অধিৱেশনৰ কাম পূৰ্ণগতিত আৰম্ভ হৈ গ'ল গতিকে আজি যোৰহাটবাসী ৰাইজৰ ওচৰৰ গোটেইবিলাক আমাৰ যিমান শুভকাৰ্য লোক আছে দল মত জাতি সম্প্ৰদায় বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে ভাষা জনগোষ্ঠী সকলো মিলি আমি ইয়াতে এখন মহা অধিৱেশন কৰিম আৰু এই দুমাহেই চাব আপোনাসকলে এই গোটেই ঠাইখিনি হৰিনামৰ কীৰ্তনেৰে মুখৰিত হৈ থাকিব আৰু গোটেই আমাৰ মহাজাতি আমাৰ যিটো অসমীয়া মহাজাতি আছে তাৰ বুনিয়াদ ৰচনা কৰিছিলে মহাজাতিৰ খনিকৰ আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু সেই গুৰুজনাৰ বাণীবিলাক গুৰুত্বপূৰ্ণ হৈ থাকিব শ্ৰীমন্ত শংকৰদেৱ হৰিৰ নাম ধৰ্ম কৃষ্ণ কৃষ্ণ বুলি মোৰায়া কৃষ্ণ কৃষ্ণ বুলি মোৰায়া চাৰি দাও কপৰা বন্ধু আছে বন্ধু আছে কৃষ্ণৰ কৃষ্ণ নামৰ